নমস্কাৰ মই সাজাদ হুছেইনে জীৱনৰ ৰং চেনেলটিৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো মোৰ আজিৰ এই ভিডিঅ'টোত অষ্টম দৰমহা আয়োগৰ শেহতীয়া খবৰসমূহ আপোনালোকৰ আগত অৱগত কৰিবলৈ চেষ্টা কৰিম আপোনালোকে সকলোৱে জ্ঞাত যে এক মাহ আগতে কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কে ঘোষণা কৰিছিল বিগত এটা মাহত বিভিন্ন সংবাদ মাধ্যমই হওক বা ইউটিউব হওক বা বিভিন্ন ইলেক্ট্ৰনিক মিডিয়া হওক এই সম্পৰ্কে বহুতো আমি জল্পনা কল্পনা আৰু হিচাপ নিকাচ বিভিন্ন আদি দেখিবলৈ পালো বিভিন্ন ধৰণৰ কথা এই সময়ত আলোচিত হ'ল তো সেই বিভিন্ন বাতৰিসমূহ নিউজসমূহ খুব গুৰুত্বসহকাৰে চাই আছিলোঁ সূক্ষ্মভাৱে সকলোৰে ওপৰত দৃষ্টি নিক্ষেপ কৰি আছিলোঁ আৰু তাৰ পিছতে যিখিনি আটাইতকৈ দৰকাৰী কথা মোৰ দৃষ্টিগোচৰ হ'ল সেইখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ আজি এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ তো এই বিগত সময়খিনিৰ ভিতৰত আটাইতকৈ যি দৰকাৰী কথা মোৰ দৃষ্টিগোচৰ হ'ল সেইটো হ'ল যে এনচি আৰু জেচিএমৰ মাজত সদস্যসকলৰ মাজত যি বৈঠক অনুষ্ঠিত হ'ল সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা এতিয়া হঠাতে প্ৰশ্ন উঠিব যে এনচি আৰু জেচিএমনো কি আচলতে আৰু এই এনচি আৰু জেচিএম মানে হ'ল যে এনচি মানে হ'ল নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচালটেটিভ মেচিনেৰী আৰু এই সংগঠনটো হ'ল এটা 28টা শীৰ্ষস্থানীয় সংগঠনৰ এক যৌথ সংগঠন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ যি 28টা দেশৰ শীৰ্ষ সংগঠন আছে তেওঁলোকৰ নেতাসকলক লৈ তথা শীৰ্ষস্থানীয় চৰকাৰী কৰ্মচাৰীক লৈ এই মঞ্চখন গঠিত হৈছে আৰু ইয়াৰ কামেই হ'ল যে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ দৰমহা তথা বিভিন্ন সা সুবিধা সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ লগত বিভিন্ন সময়ত আলোচনা কৰা বিভাগসমূহৰ লগত আলোচনা কৰা আৰু ইয়াৰ সমাধান উলিওৱা যে আৰু বৰ্তমান সময়ত এই কমিটিখনৰ মানে অধ্যক্ষগৰাকী হ'ল শিৱ গোপাল মিশ্ৰ বৰ্তমান সময়ত তেখেত এজন অতিকে গুৰুত্বপূৰ্ণ ব্যক্তি বিভিন্ন সংবাদ মাধ্যমত তেখেতৰ বক্তব্যসমূহ চাইছোঁ মই অষ্টম দৰমহা আয়োগ সম্পৰ্কে তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণ বক্তব্যসমূহ আগবঢ়াই আহিছে তো এই যি এনচি আৰু জেচিএম তেওঁলোকৰ নিজৰ মাজতে এখন প্ৰথমতে অন্তৰ্বৰ্তী বৈঠক সম্পন্ন হ'ল তেওঁলোকৰ নিজৰ মাজতেই তাৰপিছত কি হ'ল তেওঁলোকে যি এই চৰকাৰৰ প্ৰতিনিধিৰ লগত আকৌ বৈঠকত মিলিত হ'ল তো এই DOPT নামৰ যি বিভাগ আছে তাৰ অৰ্থ হ'ল ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং তাৰ যিগৰাকী অধ্যক্ষ তেওঁলোকৰ লগত যি আলোচনাত মিলিত হ'ল আৰু তেওঁলোকৰ এই আলোচনাৰ মূল বিষয়বস্তু আছিলে HRA TA আদাৰ এলাউন্সেছ তাৰপিছত আৰু পে মেট্ৰিক্সৰ ওপৰত আছিলে DA তাৰপিছত আছিলে লকডাউনৰ সময়ত যি DA বকেয়া আছিলে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ তাৰ ওপৰত আৰু পুৰণা পেঞ্চন বাহালৰ ওপৰত আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেওঁলোকে আলোচনা কৰে আৰু আলোচনাৰ অন্তত 15টা দাবী সম্বলিত এখনি পত্ৰ চৰকাৰলৈ তেওঁলোকে প্ৰেৰণ কৰে আৰু এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে এই শিৱ গোপাল মিশ্ৰ ডাঙৰীয়াই পৰৱৰ্তী সময়ত জনাইছিলে যে তেওঁলোকে মিনিমাম 2.92 ফিটমেণ্ট ফেক্টৰ দাবী কৰিছে মানে ন্যূনতম 2.92 হ'বই লাগিব আৰু অন্যথা তেওঁলোকে আৰু এটা সূত্ৰ আগবঢ়াইছে আৰু সেই সূত্ৰটো হ'ল যে যি DA 50% হোৱাৰ পাছতে বেচিকলত মাৰ্জ হৈ যাব লাগিব আৰু এই কথাটো যদি আমি সহজভাৱে বুজো তেনেহ'লে এনেকুৱা হ'ব ধৰি লওক এজন যি কৰ্মচাৰীৰ যদি বৰ্তমান সময়ত বেচিক দৰমহা 30,000 টকা তো তেনেহ'লে তেওঁৰ যদি 50% বেচিক ধৰা হয় তেনেহ'লে সেইটো যদি মাৰ্জ হৈ যায় তাৰ লগত 15,000 টকা হ'ব 30 15 45,000 টকা হ'ব এই যি 50% দিয়ে বেচিকলত মাৰ্জ হোৱাৰ পৰৱৰ্তী সময়ত ন্যূনতম 2 ফিটমেণ্ট ফেক্টৰ তেওঁলোকে দাবী কৰিছে তো অৰ্থাৎ অংকটো এনেকুৱা হ'ব যে উদাহৰণস্বৰূপে যদি আমি লওঁ সেই 30,000 টকীয়া বেচিকৰ এজন কৰ্মচাৰীৰ তেওঁৰ 50% দিয়ে মিলে 45,000 টকা হ'ব সেই 45,000 টকাৰ ওপৰত যদি মিনিমাম 2 দিয়ে তেনেহ'লে
তেওঁৰ বেচিক চেলাৰী 90,000 হ'ব সেই অনুপাতে সেইটো যদি সূত্ৰৰ মতে দিয়ে তেতিয়াহ'লে কৰ্মচাৰীসকল তথা পেঞ্চনাৰসকলৰ বেছি লাভ হোৱাৰ সম্ভাৱনা আছে তেওঁলোকে দুটা দাবী কৰিছে হয় সেইটো হিচাপত দিয়ক নহ'লে মিনিমাম 2.92 ফিটমেন্ট ফেক্টৰ দিয়ক অৱশ্যে তেওঁলোকে দাবী কৰাটো সেইটো এটা সুকীয়া কথা আৰু এই যিখন আয়োগ আছে গঠিত হ'ব এতিয়া আয়োগখন আচলতে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল কিন্তু ইয়াতে যি এজন অধ্যক্ষ তথা দুজন সদস্যৰ দ্বাৰা যি আয়োগখন গঠিত হয় তেওঁলোকৰ নাম অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়ালৈ ঘোষণা কৰা হোৱা নাই তো এই দাবী কৰাটো সুকীয়া কথা আৰু সেই কমিটিখনে প্ৰতিবেদন দিয়া সময়ত চৰকাৰলৈ তেওঁলোকে কি পৰামৰ্শ আগবঢ়ায় সেইটো অৱশ্যে সুকীয়া কথা আৰু তেওঁলোকে পৰামৰ্শ আগবঢ়োৱাৰ পিছত কিমানখিনিলৈকে চৰকাৰে গ্ৰহণ কৰে সেইটো সুকীয়া কথা এটা আমি মাত্ৰ যিখিনি তেওঁলোকে দাবী জনাইছে সেইখিনিহে ইয়াত আলোচনা কৰিছোঁ তো এইখিনি গুৰুত্বপূৰ্ণ বৰ্তমানলৈকে অগ্ৰগতি তো ইয়াৰ মাজতে আৰু এটা কথা আছে যে যি বাজেট অধিৱেশন হৈ গ'ল বাজেট যি দাখিল কৰা হ'ল কেন্দ্ৰীয় চৰকাৰৰ 25-26 চনৰ সেই বাজেটত কিন্তু এই যি অষ্টম দৰমহা আয়োগৰ বিষয়ে কোনো ধৰণৰ পুঁজি গঠন কৰা হোৱা নাই আৰু আমি যদি আগৰ কথা চাওঁ তেনেহ'লে সপ্তম দৰমহা আয়োগখনৰ প্ৰতিবেদন দাখিল কৰোঁতে 1.5 বছৰ প্ৰায় সময় লাগিছিল আৰু সেই হিচাপত যদি চাওঁ বৰ্তমান মানে 10 মাহে আছে 10 মাহ তাৰমানে আগৰ যি নিয়ম মতে 2026 চনৰ 1 জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব লাগে তো সেই কাৰ্যকৰী হ'বলৈ তেনেহ'লে 10 মাহ আছে মাত্ৰ তো 10 মাহ যিহেতু আছে এই 10 মাহৰ ভিতৰতে তেওঁলোকে প্ৰতিবেদন দাখিল কৰাটো হয়তো সম্ভৱ নহ'ব গতিকে প্ৰতিবেদন দাখিল কৰোঁতে চাগে এপ্ৰিল মে হ'বগৈ অৱশ্যে যি দেৰি হয় সেইটো পিছত এৰিয়া হিচাপে কৰ্মচাৰীসকলে লাভ কৰিব আৰু এটা কথা মোৰ এইখিনি থাকি গ'ল ক'বলৈ যি NCR JCMৰ যি বৈঠক তাতে আৰু এটা কথা উল্লেখ কৰিছিলে যে যি এই পে লেভেলৰ যি আছে আমাৰ 1 পৰা 18 লৈকে সেই পে লেভেলসমূহ মাৰ্জ কৰাৰ কথাও এটা তাতে উল্লেখ কৰিছিলে যে পে লেভেল 1 to 2 লগত মাৰ্জ কৰাৰ কথা 3 to 4 লগত আৰু 5 to 6 লগত যদি এনেকুৱা সেই সঁচাকৈ মাৰ্জ কৰে তেনেহ'লে 1 তাৰপিছত 3 5 এইবিলাকৰ অলপ লাভ হোৱাৰ সম্ভাৱনা আছে কাৰণ 1 to 2 লেভেলৰ লগত হ'ব 3 to 4 লগত হ'ব এইটো এটা সূত্ৰ আৰু এটা কথা যে যেহেতু এই যি পে কমিশন যথেষ্ট এটা জটিল বিষয় মানে বিভিন্ন বেলেগ বিভাগলৈ বেলেগ ধৰণৰ নিৰ্দেশনা আহিব সবৰে পে মেট্ৰিক্স পে লেভেল এই স্কেল পে গ্ৰেড পে সকলো বিভাগৰ হকিয়া হ'ব আগৰ যি পে কমিশনসমূহ তাৰ যদি ইতিহাসলৈ লক্ষ্য কৰা যায় তথা 2016 চনত অষ্টম দৰমহা লাভ কৰা বিভিন্ন শিক্ষক কৰ্মচাৰীৰ লগত মই কথা পাতি চাইছোঁ তেওঁলোকে জনোৱা মতে তো নিৰ্দেশনাসমূহ সকলো আহোঁতে যথেষ্ট দেৰি হয় আৰু এই বিভাগসমূহৰ নিৰ্দেশনা অনুপাতে লাহে কাৰ্যকৰী হোৱা কথাবিলাক তো এতিয়া আচলতে দৰমহা কিমান বাঢ়িব কি হ'ব এইটো আলোচনা কৰাটো আচলতে এটা অমূলক নিচিনাই হৈছে কথাটো তো গতিকে পৰৱৰ্তী সময়ত প্ৰতিবেদন যি গঠন হ'ব যি কমিটি সেই কমিটিৰ বিভিন্ন বিষয়ৰ ওপৰত আমি দৃষ্টি নিক্ষেপ কৰিম আৰু নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা যদি কিবা খবৰ লাভ কৰোঁ বিভিন্ন নিৰ্ভৰযোগ্য সংবাদ মাধ্যমে হওক বা চৰকাৰী ৱেবছাইটতে হওক তেনেকুৱা ধৰণৰ যদি কিবা খবৰ লাভ কৰোঁ তেতিয়া নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম আশা কৰোঁ যেহেতু এখন চৰকাৰৰ সকলোবোৰ কাম-কাজ কৰ্মচাৰীসকলেই সম্পাদন কৰে আৰু নিশ্চিতভাৱে চৰকাৰে কৰ্মচাৰীসকলৰ সুবিধাৰ প্ৰতি আগৰ পৰাই দৃষ্টি নিক্ষেপ কৰি আছে আগলৈও দৃষ্টি নিক্ষেপ কৰিব আৰু আমি আশাবাদী সকলোৱে আশাবাদী যে অষ্টম দৰমহা আয়োগৰ যি প্ৰতিবেদন সোনকালে দাখিল হ'ব তথা তাৰ পৰামৰ্শসমূহ অতি সোনকালে কাৰ্যকৰী হ'ব গতিকে আজি এই ভিডিঅ'টোত মই ইমানখিনি তথ্য আগবঢ়ালোঁ আশা কৰোঁ তথ্যখিনিৰ দ্বাৰা আপোনালোক লাভান্বিত হ'ব আৰু পৰৱৰ্তী সময়তো এনেধৰণৰ তথ্যসমৃদ্ধ ভিডিঅ'সমূহ পাই থাকিবলৈ অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি কমেণ্ট এটা কৰি দিব ধন্যবাদ জয় অসম